नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नजमाई मजिद बंधुসকল पलकते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर माटी बारी क्रय विक्रय सन्दर्भत मुख्यमंत्री हिमंत बिश्व शर्मार डांगर घोषणा। एतियार পৰা हिंदुर माटी मुसलमाने क्रय কৰিবলৈ আৰু मुसलमाনৰ माटी हिंदुए क्रय কৰিবলৈ লব লাগিব मुख्यमंत्रीर अनुमति। থলুৱা লোকৰ माटी सुरक्षित কৰাৰ স্বাৰ্থত राज्यत আহি আছে নতুন আইন। माटी बारी क्रय विक्रय सन्दर्भत मुख्यमंत्री डांगर घोषणा। एतियार পৰা हिंदुर माटी मुसलमाने क्रय কৰিবলৈ হলে লব লাগিব मुख्यमंत्रीर अनुमति। एकेदरे मुसलमाনৰ माटी हिंदुए क्रय কৰিবলৈও লব লাগিব অনুমতি। मुख्यमंत्रीर अनुमोदনৰ পিছতহে क्रय विक्रय কৰিব পাৰিব माटी। অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি। राज्य सरकारे ग्रहण करिছে এই प्रस्ताव और এই सन्दर्भत অহা কিছুদিনৰ ভিতৰতে राज्यत আহি আছে নতুন আইন। থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত অসম চৰকাৰৰ। আৰু লগতে চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতহে থাকিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও আহি আছে নতুন আইন। বৰপেটা বৰদোৱা মাজুলীৰ ভূমি থলুৱা লোকৰ সংৰক্ষণৰ বাবেও গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ বিশ্বত পুনৰ তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি। ইজৰাইল ইৰাণৰ মাজত এইবাৰ আৰম্ভ হৈছে মুকলি যুদ্ধ আৰু ইজৰাইলৰ ভূমিত একেলগে 20টাকৈ মিছাইল নিক্ষেপ কৰা হৈছে। এই আক্ৰমণৰ পিছতে ইজৰাইলত বাজি উঠিল ৰেড এলাৰ্টৰ সাইৰেন। ইজৰাইল ইৰাণৰ মাজত এইবাৰ আৰম্ভ হৈছে মুকলি যুদ্ধ। ইজৰাইলৰ ভূমিত একেলগে 20টাকৈ মিছাইল নিক্ষেপ। লেবাননৰ ফালৰ পৰা ইজৰাইলৰ দিশে আহিছে মিছাইল। এই আক্ৰমণৰ পিছতে ইজৰাইলত বাজি উঠিল ৰেড এলাৰ্টৰ সাইৰেন। হামাস লিডাৰ হানিয়েহৰ মৃত্যুৰ পিছতেই প্ৰতিশোধত জ্বলিছে ইৰাণ আৰু দুখন দেশে ঘোষণা কৰিছে এতিয়া মুকলি যুদ্ধ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ বিশ্বজুৰি হাহাকাৰ। দুখন দেশত থকা ব্ৰিটেইনৰ নাগৰিকক শীঘ্ৰে উভতি যোৱাৰ আহ্বান। আমেৰিকাৰ দূতাবাসেও নিজৰ নাগৰিকৰ বাবে জাৰি কৰিছে নিৰ্দেশনা। সাগৰীয় পথেৰে আমেৰিকায়ো প্ৰেৰণ কৰিছে যুদ্ধ জাহাজ। ইৰাণ সমৰ্থিত হুটি বিদ্ৰোহীও আক্ৰমণৰ বাবে সাজু হৈছে। ইজৰাইলৰ সমৰ্থনত ব্ৰিটেইন আমেৰিকা আগবাঢ়ি আহিছে। আমেৰিকাই আৰৱ সাগৰ আৰু লোহিত সাগৰত সাজু কৰিছে জাহাজ। সাবমেৰিন সহ 12খন যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইজৰাইলৰ ওপৰত ভয়াৱহ আক্ৰমণ হলেই হ'ব পাৰে সাগৰীয় যুদ্ধ আৰু ইৰাণৰ সমৰ্থনতো আগবাঢ়ি আহিছে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ। পৰৱৰ্তী খবৰ ছাত্ৰ সমাজৰ আন্দোলনত পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শেখ হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত ছাত্ৰ সমাজৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ সময়ছোৱাত দেওবাৰৰ দিনটোত বাংলাদেশত মৃত্যু হৈছে 50গৰাকী প্ৰতিবাদকাৰীৰ আৰু এই আন্দোলনত সৰ্বমুঠ মৃতকৰ সংখ্যা 250ৰো অধিক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ উত্তৰ প্ৰদেশৰ পিছত শীঘ্ৰে অসমত আহিব লাভ জেহাদ বিৰোধী কঠোৰ আইন। ধৰ্ম পৰিচয় লুকুৱাই প্ৰেমৰ নামত প্ৰতাৰণা কৰা সকলৰ হ'ব যাৱজ্জীৱন কাৰাদণ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই কঠোৰ বাৰ্তা। লাভ জেহাদক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লাভ জেহাদক লৈ কঠোৰ আইন আনিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। লাভ জেহাদত জড়িত অভিযুক্তৰ হ'ব যাৱজ্জীৱন কাৰাদণ্ড। প্ৰেমৰ নামত কোনেও ধৰ্ম পৰিচয় লুকুৱাই প্ৰতাৰণা কৰিব নোৱাৰিব। শীঘ্ৰেই লাভ জেহাদক লৈ আইন প্ৰণয়ন কৰিব অসম চৰকাৰে। উল্লেখযোগ্য যে ইতিমধ্যে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰেও লাভ জেহাদক লৈ আনিছে কঠোৰ আইন আৰু উত্তৰ প্ৰদেশৰ পিছত এইবাৰ অসমতো আহিব লাভ জেহাদ বিৰোধী আইন।
পৰৱৰ্তী খবৰ, তেল চুৰি চক্ৰৰ সৈতে জড়িত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক গ্ৰেপ্তাৰ। আৰক্ষীৰ অভিযানৰ মাজতে উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ ৰকিবুল হুদাৰ। কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ। তেল চুৰি চক্ৰৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক পুত্ৰৰ। উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ ৰকিবুল হুদাৰ। 5 তেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰকিবুলক বিচাৰি চলিছিল অভিযান। আৰু দিছপুৰৰ বিধায়ক আৱাসত বিধায়ক পুত্ৰক বিচাৰি চলিছিল অভিযান। আৰু এই অভিযানৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশৰ 3 কোটি লোকক নতুনকৈ দিয়া হ'ব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে এতিয়াই তালিকাত চাওক আপোনাৰ নাম আছেনে নাই। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ আপুনি কি কৰিব লাগিব চাওঁ আহক। যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে নাই। পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে আবণ্টন। আৰু এই নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও। যাৱতীয় সকলো নথিসহ আপুনি দাখিল কৰক আবেদন। পঞ্চায়ত কাৰ্যালয়ৰ লগতে BDO অফিচত দি থকা হৈছে প্ৰপত্ৰ আপুনি সংগ্ৰহ কৰি এই প্ৰপত্ৰ ফিলআপ কৰি বা পূৰণ কৰি আপুনি দাখিল কৰক আবেদন। ইয়াৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম আৰু লগতে বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ, আইফোন ব্যৱহাৰকাৰীসকলৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান। আইফোন ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য ফাদিলৰ আশংকা। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে সতৰ্কবাণী। যদি আপুনি এজন আইফোন ব্যৱহাৰকাৰী তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। আচলতে চাইবাৰ অপৰাধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে IT চেলক সতৰ্ক কৰি দিছে। ইয়াৰ লগতে আইপেড আৰু সকলো এপল ব্যৱহাৰকাৰীৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। এপল ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰি দিওঁতে কোৱা হৈছে যে তেওঁলোকে সতৰ্ক হ'ব লাগে, অন্যথা স্পেম কল, মেছেজ বা ফোন স্পুফিঙৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য আৰু ডাটা লিক হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা উপদেষ্টা ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰেছপন্স টীম চমুকৈ CERT-য়ে এই সন্দৰ্ভত পৰামৰ্শ জাৰি কৰি ইয়াক এক গুৰুতৰ পৰিস্থিতি বুলি গণ্য কৰিছে। CERT এডভাইজাৰীৰ মতে এপলৰ প্ৰডাক্টত বহুতো ত্ৰুটি পোৱা গৈছে, যাৰ বাবে অনলাইন আক্ৰমণকাৰীয়ে স্পৰ্শকাতৰ তথ্য লাভ কৰিব পাৰে। পৰৱৰ্তী খবৰ, পেৰিছ অলিম্পিকৰ পৰা আহিছে এটাৰ পিছত আন এটা বেয়া খবৰ। এইবাৰ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হ'ল অসম কন্যা লাভলীনা বৰগোহাঁই। চীনৰ লি কিয়ানৰ বিৰুদ্ধে যুঁজি পৰাস্ত হ'ল অসম কন্যা লাভলীনা বৰগোহাঁই। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব ধন। প্ৰত্যেকটো বুথ কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি আৰু প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰী। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ ধন। প্ৰত্যেকটো বুথ কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। অভিভাৱক মন্ত্ৰীসকলে গঠন কৰি দিব এই কমিটি। 31 আগষ্টৰ ভিতৰত কমিটি গঠনৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী।
পুৰণি বহু হিতাধিকাৰীৰ নামো কৰ্তন হ'ব এই তালিকাৰ পৰা। বিজেপি দলৰ বিধায়িনী বৈঠকত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2029 চনত পুনৰ শাসনলৈ আহিব NDA আৰু প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। চণ্ডীগড়ত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।